নমস্কাৰ। আজি মই আপোনালোকক মূল্যাংক 2 আৰু ভাগ্যাংক 2 বিষয়ে ক'বলৈ গৈ আছোঁ। আপোনালোকে যাৰ মূল্যাংক 2 আৰু ভাগ্যাংক, যাৰ জন্ম 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ জন্ম, তেওঁলোকৰ মূল্যাংক হ'ব 2 আৰু ভাগ্যাংক গোটেইকেইটা যোগ কৰি পেলাই যি 2 ওলাই তেতিয়াহ'লে ভাগ্যাংক 2। আপোনালোকে যদি নাজানে আপোনাক ডেট অফ বাৰ্থটো দিব, মই আপোনাক কেলকুলেট কৰি দিম মূল্যাংক আৰু ভাগ্যাংক, পাৰ্চেণ্ট নম্বৰ, ডেচিমেল নম্বৰ। যদি ইউটিউবতো চাই নিজেও শিকিব পাৰিব। আজি মই মূল্যাংক 2 আৰু ভাগ্যাংক 2 বিষয়ে ক'ব গৈ আছোঁ। তেওঁলোকৰ ক্ষেত্ৰত কোনবিলাক লাকি আৰু কোনবিলাক আনলাকি। তেওঁলোকৰ লাকি কালাৰ হৈছে তেওঁলোকৰ লাকি নাম্বাৰ কেইটামান আছে, সেইকেইটা হৈছে 6 আৰু 7, 6 আৰু 7 নম্বৰ তেওঁলোকৰ লাকি নাম্বাৰ। গতিকে আপোনালোকে সেইকেইটা নম্বৰ য'তে ত'তে ব্যৱহাৰ কৰিব, গাড়ীত ব্যৱহাৰ কৰিব পাৰিব, নাম্বাৰ প্লেটত ব্যৱহাৰ কৰিব পাৰিব। 6 আৰু 7 নম্বৰটো লাকি। তেওঁলোকৰ লাকি কালাৰ কেইটা হৈছে গ্ৰীণ আৰু লাইট ব্লু, খুব লাকি। তেওঁলোকে সদায় এইবিলাক কাপোৰ চাপোৰ পিন্ধিলে বা সেইবিলাক বস্তু যদি লগত ৰাখে তেওঁলোকে নিশ্চয় ভাল, তেওঁলোকৰ লাকি কালাৰ। আনলাকি হৈছে আপোনাৰ ৰেড, ৰঙা কালাৰ তেওঁলোকৰ কাৰণে খুব অশুভ। গতিকে ৰঙা কালাৰৰ পৰা আঁতৰি থকাটো তেওঁলোকৰ কাৰণে ভাল। তেওঁলোকৰ কিছুমান বিজনেছ আছে বা কিছুমান প্ৰফেশ্যন আছে, সেইবিলাক প্ৰফেশ্যন গ'লে তেওঁলোকে নিশ্চয় সুফল পাব। সেইকেইটা হৈছে আপোনাৰ ফেঞ্চি প্ৰডাক্টবিলাক, কণ্ট্ৰেক্ট, কমিশ্যন, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ বুলি কয়, সেইটো লাইনতো যাব পাৰিব বা সেইবিলাকত চাকৰি ওলালে এইবিলাক এপ্লাইও কৰিব পাৰিব। লিকুইড ৰিলেটেড বিজনেছ, পানী ৰিলেটেড বিজনেছবিলাকত জন্ম, ৱাইন থাকে, ড্ৰিংকছ থাকে, এলকহল থাকে, গাখীৰ থাকে, এইবোৰ বস্তু তেওঁলোকে আপোনালোকে যাব। ওমেন ৰিলেটেড আৰ্টিকলছ, মানে যিবিলাক মানুহ মাইকী মানুহৰ বিষয়ে যিবিলাক আৰ্টিকলছ লিখে ন কিছুমানে, ষ্টৰি ৰাইটিং, সেইবিলাক তেওঁলোকে লিখিব পাৰে। ফিলচফাৰ পাৰে, লিৰিক্স আৰু ৰাইটাৰ হ'ব, যিবিলাক লিৰিক্স লিখে গানৰ, তেওঁলোকো এইবিলাক খুব ভাল। তেওঁলোকে এইটো প্ৰফেশ্যন তেওঁলোকৰ কাৰণে। আৰু যিবিলাক তেওঁলোকৰ যাৰ ডেচিমেল নম্বৰ 2 আৰু পাৰ্চেণ্ট নম্বৰ ডেচিমেল 2 থাকে, তেওঁলোকে চাগে এই প্ৰফেশ্যন কেইটাত মই যিকেইটা কৈছোঁ সেইকেইটাত আছে, ডেচিমেল কেইটা চুজ কৰিবই তেওঁলোকক। আৰু যোনে যোনে কৰা নাই এইকেইটা প্ৰফেশ্যন গ'লে আপোনালোকে নিশ্চয় ভাল ফল পাব। তেওঁলোক কিছুমান বেমাৰ দেখা দিব পাৰে পিছলৈ, ভয় কৰিব নালাগে, মই কৈয়ে দিছোঁ, সতৰ্ক হ'ব দিছোঁ। হাৰ্ট ৰিলেটেড কিছু হ'ব পাৰে, চকুৰ প্ৰব্লেম কিছুমান দেখা দিব পাৰে, পাইলছৰ প্ৰব্লেম দেখা পাৰে, হাইপাৰ টেনশ্যন, প্ৰেছাৰ যাক কয়, আৰু মেণ্টেল, মানসিক অশান্তি, এজমা আৰু ডায়েবেটিছ, হাঁফানি ডায়েবেটিছ, এইকেইটা বেমাৰে হয়তো দেখা দিব পাৰে আজি নহওক পিছলৈ। গতিকে আপোনালোকে সতৰ্ক হওক, ভয় কৰিব নালাগে। প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ বুলি এটা কথা আছে। গতিকে আপোনালোকে যদি এতিয়াই প্ৰিভেনশ্যন কৰে তেতিয়াহ'লে আপোনালোকৰ পিছলৈ এইবিলাক হোৱাৰ সম্ভাৱনা নাথাকে। গতিকে আপোনালোকে এইখিনি মই আজি 2 বিষয়ে ক'লোঁ। তেনেকৈ মই 2 চিৰিজটো ষ্টাৰ্ট কৰিব গৈ আছোঁ। আপোনালোকে যাৰ ডেচিমেল নম্বৰ আছে, যেনেকৈ 2 হয়, যাৰ 2 ডেচিমেল নম্বৰ 2 আৰু ভাগ্যাংক 2, তেনেকুৱা ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব। আপোনালোকে মিলাই চাব। মই তেনেকৈ গোটেইখিনি ক'বলৈ গৈ আছোঁ। বহুত দীঘল, বহুতকেইটা ভিডিঅ' হ'ব। আপোনালোকে ভিডিঅ'বিলাক চাব, তাত মই লিখি দিছোঁ কাৰ কেনেকুৱা কি, সেইমতে আপোনালোকে মিলাই পেলাই আপোনালোকে নিজৰ ভিডিঅ'টো চাব পাৰিব। ধন্যবাদ। আৰু মোৰ পেজটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব, যাতে আপোনালোকে ভিডিঅ'বিলাক ৰেগুলাৰ পাই থাকে। মই ৰেগুলাৰ ডেইলি এটা ভিডিঅ' দিওঁৱেই মই।